নমস্কাৰ। আকৌ আহিছোঁ। সিদিনাটো কমিট কৰিয়েই দিলোঁ যে মই মোৰ জীৱনৰ কথা ক'ম, মোৰ 40 বছৰৰ জীৱনৰ কথা ক'ম। তাৰপিছত ভাবিছোঁ কি ক'ম, ক'ত আৰম্ভ কৰিম। 40 বছৰ, ইমান কথা আছে। কিছুমান কথা মই ভাবোঁ যে মোৰ কাৰণেতো বিৰাট ভাল লাগে, কিন্তু মানুহৰ শুনি পেলাই কি ভাল পাব, কিয় বা শুনিব, ডাউটো আহি গৈছে মাজে মাজে। ল'ৰাক ক'লোঁ, এটা কি কৰিবি, পাৰিম জানো এইবিলাক, জানো কোৱাৰ ভাল কি নহ'ব কচোন। সি ক'লে, নাই দেই তুমি ইমান ভাবি নাথাকিবা, যাবা ধাম ধুম কৈ দিবা, এনেও তুমি কথা ক'বাত ভাল, মোক সদায় এটা কথা ক'ম বুলি কৈ 3টা কথা কোৱা, গতিকে তাত বহিবা ক'বা, হৈ যাব দিয়া। বোলো ঠিকে আছে, স্ক্ৰিপ্টটো নাই। আহিলোঁ, কথা ক'বলৈ বহিলোঁ, এয়া বহিছোঁ। ক'ৰ পৰা আৰম্ভ কৰোঁ, ক'ত কৰোঁ। তাৰপিছত ভাবিছোঁ এতিয়া যে এটা কাম কৰোঁ, অৰ্থডক্স হিচাপত যাওঁ। বঢ়িয়া। প্ৰথম দিনা নৱেম্বৰ 14 নৱেম্বৰ 1985, প্ৰথম দিনাৰ চাকৰি। টেৰিকটনৰ চোলা, টেৰিকটনৰ পেণ্ট, তেতিয়া খুব চলিছিলে দেই। কলা জোতা মোজা পিন্ধি 5 টকীয়া এটা কলম পকেটত লৈ অফিচ, মায়ে দৈ খুৱাই দিছে। ৰিক্সাত গৈছোঁ দেই, ভুচুং বহু যেনটো লাগিছিল চাগে, এতিয়া ভাবিছোঁ। যি হওক, অফিচ গৈ পালোঁ। পাই পেলাই সোমাই গৈছোঁ সৰু অফিচ এটা, 2 তলা, ইণ্ডাষ্ট্ৰিয়েল ষ্টেটত। তেতিয়া তলৰটো ফেক্টৰী, ওপৰটোত ফেক্টৰী মানে আপোনাৰ টিভি বনায়। এমট্ৰন টিভিটো খুব ভাল আছিলে কিন্তু দেই। যি হওক, ওপৰত অফিচ, সৰু অফিচ। এইফালে MD ৰুম, মেনেজিং ডাইৰেক্টৰ, মাজত এটা হল, বাকী মানুহবোৰ বহে। এইফালে একাউণ্ট ছেকশ্যন, সৰু ৰুম এটা। সোমালোঁ, সোমায়ে মোৰ স্কুলৰ ছিনিয়ৰ এজনক পালোঁ। শিয়ালে এজনাক আহিছে না, মই কৈছোঁ ভাল। তাৰমানে এটা কথা কৈ থওঁ দেই মাজত, মই ভাবিছোঁ যে মই কাৰো নাম নকওঁ এই জীৱন যাত্ৰাত। কম কেইজনমান মানুহৰ নাম নক'লে নহ'ব, আদাৰৱাইজ মই নাম নকওঁ। কাৰণ এইকাৰণে ভাবিছোঁ যে তেওঁ যদি চাই বা তেওঁৰ লগৰ যিখিনিয়ে চাব, তেওঁলোকে বুজিয়ে পাব মই কাৰ কথা কৈছোঁ। আৰু যিখিনি মানুহে নাজানে তেওঁলোকৰ কাৰণে নাম মই ভাবোঁ যে ইমান ইম্পৰ্টেণ্ট নহয়, ইভেণ্টটো ইম্পৰ্টেণ্ট বা কথাখিনি ইম্পৰ্টেণ্ট। চ' যি হওক, তেওঁ লগ পালে, আহিলে, অজনাক আহি যাওঁ বোলে। তেওঁ লৈ গ'ল, লৈ গৈ পেলাই মই জইন কৰিলোঁ। কৰাৰ পিছত মোক ক'লে যে SS শৰ্মা, মানে আপোনাক আগতে কৈছোঁ যেন একাউণ্ট চাই পাৰ্ট টাইম, তেওঁ দেৰিকৈ আহিব যে তুমি বহা। বহিলোঁ। বহুতে কি ক'ব, এই ছিনিয়ৰজনে মোক লৈ গ'ল মানুহখিনিক চিনাকি কৰি দিবলৈ যে এয়া অমুক, এয়া তমুক। আৰু সেইদিনা মই এটা নতুন নাম পালোঁ। মোৰ আগতে 2টা নাম আছিলে, জোনাক মই কৈছোঁ, ঘৰত মতা নাম নিপু। সেইদিনা মই এটা নাম পালোঁ চৌধুৰী। পিছত মই ভাবিছোঁ এইটো আকৌ কি নাম, যি হওক, ইন জেনেৰেলাইজ কৰিছোঁ দেই, ইন আ লাইটাৰ চেঞ্চ। আপোনালোকে যদি ক'ৰবাত শুনে নহয় কোনোবাই কাৰোবাক উপাধিৰে মাতিছে, জানিব সেই মানুহজন চৰকাৰী চাকৰিয়াল। চ' চৰকাৰী চাকৰিয়ালক যিখিনি মানুহ আছে তেওঁলোকে হয়তো ৰিয়েলাইজ কৰিছে যে পিছলৈ কেতিয়াবাতো মই পাহৰিয়ে গৈছোঁ জোনাক কাৰণে, এই চৌধুৰীয়ে মোৰ আচল চিনাকি। যি নহওক, SS শৰ্মা আহিলে, আহি মোক লৈ গ'ল যে আহিছে অমুক। আচ্ছা ঠিক আছে, বেঠ। মাৰোৱাৰী মানুহ, বেঠ। কৈ মোক এখন লেজাৰ উলিয়াই দিছে। ये लेज़र ले लो, लेके तुम इसको वो कर दो, টোটেলিং কৰ। তেতিয়াতো কম্পিউটাৰ চম্পিউটাৰ নাই, লেজাৰ যে কমাৰ্চ বেকগ্ৰাউণ্ডৰ মানুহে জানে, এখন এখন পাতত এটা এটা হেৰিত এসোপামান ফিগাৰ থাকে। মই কলেজত পঢ়ি গৈছোঁ লেজাৰ, তাত আমি 5টা টোটেল মাৰোঁ। তেতিয়া মোৰ ছিনিয়ৰজনে আহি মোক कैलकुलेटर दिले, जो ना कि कैलकुलेटर তুমি কৰা। তেওঁ কৈছে পহলে দিন হি अगर कैलकुलेटर लिया तो इसका अकाउंट्स हो जाएगा। মই কৰোঁ কি, মই ক'লে ঠিক আছে নালাগে দিয়া, মই আৰম্ভ কৰোঁ বুলি কৰিছোঁ লাহে লাহে। তেনেকুৱাতে তেওঁৰ কিবা হ'ল আৰু তাৰপিছত তেওঁ যাবগৈ, সেইদিনা নাহে। তেওঁ গ'লগৈ, পাৰ্ট টাইম মানুহ। সি আকৌ মোক কেলকুলেটাৰটো দিলে, দি মই ধাম ধুম কেলকুলেটাৰে কৰিছোঁ। প্ৰথম দিনাই মিছাই আৰম্ভ কৰিছোঁ দেই, আজি সঁচা কথাটো কৈছোঁ। চাকৰি জীৱনটোৱে আৰম্ভণি মিছা। যি হওক, কৰি পেলাই ধুলোঁ। আৰু সেইখিনি শুদ্ধ নে ভুল মই আজিলৈকে নাজানো, কাৰণ তেওঁ চেক কৰা নাই, কাৰণ তেওঁ কৰিলেতো গোটেইখিনি টোটেল মাৰিব লাগিব, আৰু ময়ো কৰা নাই। গতিকে গ'ল তেনেকৈ। তাৰপিছত মোক তললৈ লৈ গ'ল ফেক্টৰীলৈ। তাত গৈ উশাহ পোৱা যেন পাইছোঁ। মোৰ নিচিনা য়াং মানুহ না, সেইকেইটা নাম কৈয়ে দিওঁ, ধীৰাজ, অনুপম, অচিত, গৌতম, আৰু যিখিনি নাম মই কোৱা নাই হয়তো ডোন্ট টেক ইট আদাৰৱাইজ, সময় কম। লগ পালোঁ, ভাল লাগিল যে মোৰ নিচিনাই মানুহ আছে তথাপিও।
দিনটো পাৰ হৈ গ'ল, ঘৰলৈ আহিলোঁ, বিয়াত মায়ে কৈছে কেনেকুৱা লাগিল, মই কৈছোঁ খুব ভাল লাগিল। এই ভাল লগাটোৱেই মোৰ কাৰণে কাল হ'ল। কিয় জানেনে? যাওঁ, নতুন নতুন চেলেঞ্জ, নতুন নতুন কাম, মানে এনেকুৱা হৈ গ'ল 5:30লৈকে কাম কৰাৰ পিছত সিহঁতৰ ভাল লাগে কাৰণে 6টা বজালৈ কথা বতৰা পাতি তাত থাকি যাওঁ। তাৰপৰা মোৰ বহুত লোকচানো হ'ল বা বহুত লাভো হ'ল। যি হওক, একেদিনাই চব নকওঁ। চৌধুৰীৰ জীৱন কাহিনী অহাবাৰৰ পৰা ক'ম। একেদিনাই চব কৰিলে হয়তো আপোনালোকৰো সময় নাথাকিব, মোৰো নাথাকিব। ধন্যবাদ। আৰু এটা কথা ক'ব থাকি গ'ল। থেংক ইউ ভেৰি মাছ ফ্ৰম মাই হাৰ্ট। মই একদম অন্তৰৰ ভিতৰৰ পৰা মই ধন্যবাদ দিছোঁ। আগৰবাৰ আপোনালোকে চালে, আপোনালোকে মোক উৎসাহিত কৰিলে। এইবাৰো মই আশা কৰিছোঁ আপোনালোকে চাব, ভুল ভ্ৰান্তি হ'লে দেখুৱাই দিব, ভাল হ'লে ভাল বুলি ক'ব, আৰু যদি ভাল হৈছে লাইক কৰিব, পাৰিলে ছাবস্ক্ৰাইব কৰিব। মই অলপ উৎসাহ পাম, অন্য কথা একো নাই। কি ক'ম? থেংক ইউ ওৱান্স এগেইন। ধন্যবাদ।